মানে সেইটোৱে আমি সেইকাৰণে ধৰ্ণা দিছোঁ যে অল NHM এমপ্লয়ীক ৰেগুলাৰাইজ কৰিব লাগে। যেতিয়ালৈকে ৰেগুলাৰাইজ নহয় এটলিষ্ট আমাক 7 পে স্কেলটো দিয়ক, কাৰণ একে ডেডিকেশ্যন লৈ কেনে আমি মানে একেই কাম কৰিছোঁ, ইকুৱেল পে ইকুৱেল ৱৰ্ক যিটো হয় সেইটো কৰিব লাগে, কাৰণ ছেইম ডেজিগনেশ্যন আমি দৰমহা আমাতকৈ সিহঁতে ডবল ট্ৰিপল পায়, আমাৰ অলপমান দিগদাৰ হৈ যায়। গতিকে চৰকাৰে যে আমাক প্ৰলোভন মানে দিছিলে 2016 না, সেইটো যাতে আমাক আমি মাননীয় মুখ্যমন্ত্ৰীক সেইটোৱে মানে অনুৰোধ কৰিছোঁ যাতে আমাৰ এটলিষ্ট 7 পে স্কেল কৰে। মানে 2016 চনৰ পৰা আপোনালোকক আশ্বাস দিছে। 2006 পৰা আমাক 2006 পৰা আজিলৈকে কৰা নাই। কিন্তু আমাৰ পুৰা এইটো বিশ্বাস আছে মাননীয় মুখ্যমন্ত্ৰী আমাৰ গভৰ্ণমেণ্টৰ ওপৰত, আমাৰ সেইটো বিশ্বাস আছে যে তেওঁলোকে আমাৰ দাবীটো পূৰণ কৰিব। আমি আমাৰ ডিউটি আমি ভালভাৱেই কৰোঁ। ক'ভিডৰ সময়তো আমি ভাবা নাই যে আমি NHM এমপ্লয়, আমি একো ভাবা নাই। আমাৰ যেতিয়া ডিউটি আমি ভালকৈ কৰি যাওঁ। ক'ভিডৰ সময়ত আমি 4-5 বাৰকৈ ক'ভিড ডিউটি কৰিছোঁ। ইকুৱেল কাম এনেকুৱা নহয় যে বেছি ইকুৱেল কাম কৰোঁ। আমি কাম কৰোঁতে কেতিয়া নাভাবোঁ যে আমি NHM এমপ্লয়, আমি কেতিয়াও নাভাবোঁ। আমি ভাবোঁ যে আমাক ডিউটি আমাক কৰিবই লাগিব। এতিয়া জানিব সিহঁতে, মেবি ইহঁতৰ কিবা প্ৰচেছ থাকিবও পাৰে, ছাৰে ভালকৈ জানিব। 7 পে স্কেল আৰু ইকুৱেল পে ইকুৱেল ৱৰ্ক কৰি দিব লাগে। ৰেগুলাৰাইজ যদি এতিয়া সম্ভৱ নহয় তেনেহ'লে এটলিষ্ট 7 পে স্কেলটো দিয়ক আমাক। আমাৰ প্ৰতিবাদটোৰ মূল উদ্দেশ্য হ'ল আমাৰ চাকৰি নিয়মীয়াকৰণ কৰিব লাগে। আমাৰ যিখিনি স্বাস্থ্যকৰ্মী আছে সেই সকলো স্বাস্থ্যকৰ্মী আজি জোৰ লোৱা পথত। আমাৰ ল'ৰা ছোৱালীক আমি পোহপাল দিব নলগীয়া হৈছোঁ। আমাৰ ল'ৰা ছোৱালী মাহৰ 15 দিন নগাঁৱতে আমাৰ যিটো মানে একচুৱেলি আমি স্বাস্থ্যকৰ্মী যিমানখিনি সময় দিব লাগে সেইখিনি সময় দিয়াৰ পিছতো যিটো আমাৰ দৰমহা, আমাৰ অৱস্থা একেবাৰে কাহিল হৈ গৈছে। 15 দিনমানৰ আগতে আমাৰ দৰমহা খতম হৈ যায়। আমাৰ দৰমহাৰ যিটো পৰিমাণ এটা লামচাম, সেইটো লামচামৰ যদি আপুনি কম্পেয়াৰ কৰিব যায় ৰেগুলাৰৰ লগত তেনেহ'লে চাব ট্ৰিপল প্লাছ। কিন্তু সেইটো দৰমহা যদি ট্ৰিপল প্লাছ হয় আৰু আমাৰ যদি ইমান লামচাম হয় আমাৰ অৱস্থা কি হ'ব অলপ আপোনালোকে চাব। আৰু মই এইটো অনুৰোধ কৰিছোঁ, যিটো আমাৰ লাষ্ট ক'ভিড গৈছিল 3 years, ক'ভিডৰ সময়ত যিটো আমি লৰাই কৰিছিলোঁ, এইখন ধুবুৰী চিভিল হস্পিটেল আছিল, এতিয়া বৰ্তমান ধুবুৰী মেডিকেল কলেজ এণ্ড হস্পিটেল হৈছে। ইয়াত আমি ৰাতি দিনে খাটিছিলোঁ আৰু যিমান আমি পাৰিছোঁ ৰাইজক সেৱা কৰিছোঁ আৰু সেৱা আগবঢ়াই আছোঁ আৰু সেৱা আগবঢ়াই থাকিম। আমাৰ মূল দাবী হ'ল আমাৰ চাকৰি নিয়মীয়াকৰণ কৰিব লাগে। লগতে যদি অন্যথা আপুনি চাকৰি নিয়মীয়াকৰণ নহয় 7 পে দৰমহাৰ অন্তৰ্গত আমাক দৰমহা প্ৰদান কৰিব লাগে। সেইটোৱে আমাৰ মূল উদ্দেশ্য। মই চেণ্ট্ৰেল কমিটি অৰ্গেনাইজিং ছেক্ৰেটাৰী হয়। মোৰ নাম শহীদুল ইছলাম শইকীয়া। আমি আজি ইয়াতে সমবেত হৈছোঁ ডক্টৰৰ পৰা আৰম্ভ কৰি লেবৰেটৰী টেকনিচিয়ান, ফাৰ্মাচিষ্ট, GNM, ANM সকলো NHM কৰ্মচাৰী আমি ইয়াতে সমবেত হৈছোঁ। আমাৰ দীৰ্ঘদিনীয়া দাবী মানে চৰকাৰৰ ওচৰত আছে। আমি মুখ্যমন্ত্ৰীকে ধৰি স্বাস্থ্যমন্ত্ৰীকো মানে স্মাৰক পত্ৰ প্ৰদান কৰি লগো কৰিছোঁ, তেখেতৰ লগত কথাবিলাক পাতিছোঁ, কিন্তু আমাৰ দাবীবিলাক এতিয়ালৈকে মানি লোৱা নাই। তো আমাৰ প্ৰথম দাবী হ'ল মানে বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰে আমাক নিয়মীয়াকৰণ কৰিব লাগে আৰু নিয়মীয়াকৰণ নোহোৱালৈকে আমাক 7 পে স্কেল পে প্ৰদান কৰিব লাগে। এইখিনি মূল দাবী আমাৰ। আগন্তুক দিনক আমি আৰু এই আন্দোলন মানে চলাই যাম আৰু তীব্ৰতৰ কৰি।